হাজোৰ গৰুৱাচল পাহাৰত অৱস্থিত পুৱামক্কা দৰগাহ শ্বৰীফত পূৰ্ণ উৰুজ ভক্তৰে উদুলি মুদুলি পুৱামক্কা দৰগাহ শ্বৰীফ হিন্দু মুছলমান বৌদ্ধৰ ত্ৰিবেণী সংগম সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনুপম স্বাক্ষৰ ইতিহাসৰ স্বৰ্ণমণ্ডিত এক বিশাল অধ্যায়ী তীৰ্থনগৰী হাজোৰ গৰুৱাচল পাহাৰৰ শীৰ্ষত অৱস্থিত ঐতিহাসিক পুৱামক্কা দৰগাহ শ্বৰীফত আজি অনুষ্ঠিত হৈছে পূৰ্ণ উৰুজ গৰুৱাচল পাহাৰত অনুষ্ঠিত হোৱা এই পবিত্ৰ উৰুজ মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৯০০ বছৰ পুৰণি পবিত্ৰ তীৰ্থস্থান পুৱামক্কা দৰগাহ শ্বৰীফত প্ৰতি বছৰে মাঘী পূৰ্ণিমাত অনুষ্ঠিত হৈ আহিছে পবিত্ৰ উৰুজ মেলা পবিত্ৰ উৰুজ মেলাত বিশ্ব শান্তিৰ হকে পুৱামক্কা দৰগাহ শ্বৰীফত দুৱা বিচাৰিছে লক্ষাধিক ভক্তই দৰগাহ পৰিচালনা সমিতিৰ খাদিম সৈয়দ ফৰিদ আলীয়ে জনোৱা মতে ইয়াৰ কোনো তাত্ত্বিক কাৰণ অথবা ধৰ্মীয় বাধ্যবাধকতা নাই যথাৰ্থতে ই এক শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ পৰম্পৰাগত উৎসৱহে আজি পুৱামক্কা দৰগাহ শ্বৰীফৰ পূৰ্ণ উৰুজ উপলক্ষে হাজোৰ গৰুৱাচল পাহাৰৰ চৌপাশে এক উদুলিমুদুলি পৰিৱেশে বিৰাজমান হৈ পৰে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ নমস্কাৰ সমূহ অসমবাসী তীৰ্থযাত্ৰীক মই আমাৰ উৰুছৰ শুভেচ্ছা জনাইছোঁ আজি আমাৰ উৰুছৰ তৃতীয় দিন আজি দিন গৈ অহাকালি ৰাতিপুৱা ফজৰ নামাজৰ পিছতে আমাৰ উৰুছৰ সামৰণি পৰিব আৰু আমি বিশ্বৰ শান্তিৰ কাৰণে আমি সকলোৱে মিলি দোৱা কৰিম যাতে আমাৰ অসম লগতে আমাৰ ভাৰতবৰ্ষ আৰু গোটেই পৃথিৱীত যাতে শান্তি আহে আমি শান্তিৰে বাস কৰিব পাৰোঁ আমি আটায়ে হাতে হাত ধৰি যাতে আগবাঢ়ি যাব পাৰোঁ সেইটোৱে আমাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা থাকিব এইখিনি কৈয়ে মই গোটেই অসমবাসী ৰাইজক ধন্যবাদ জনাম আৰু আমাৰ এই তীৰ্থযাত্ৰীবিলাকে দূৰ দূৰণিৰ পৰা আহি আমাৰ পুৱামক্কাত যিটো ভিৰ কৰিছে আৰু যিটো হিচাপত তেখেতসকলে আইন কানুন শৃংখলা বজাই ৰাখি নিজৰ কষ্ট কৰি তেখেতসকলে ভগৱানৰ কাৰণে আল্লাহৰ কাৰণে যি দোৱা মাগিছে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে তেখেতসকলৰ দোৱা কবুল হওক আৰু পৃথিৱীত শান্তি আহক ইয়াৰ পিছতে মই আমাৰ ছেক্ৰেটাৰী সাহেব আছে তেখেতে আপোনালোকক আৰু বিতংভাৱে অলপ ক'ব হয় ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ পুৱামক্কা দৰগাহ শ্বৰীফৰ বাকৰিৰ পৰা অসমবাসীক উৰুজ পৰ্বৰ পবিত্ৰ উৰুজ উপলক্ষে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ আৰু এইখিনিতে মই ক'ব বিচাৰিম যে আজি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱৰ জন্মদিন আৰু এই চেগতে আমি উৰুজ এই বাকৰিৰ পৰা আৰু পুৱামক্কা পৰিচালনা কমিটিৰ তৰফৰ পৰা আমি তেখেতক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আল্লাহৰ লগতে আমাৰ খাদিম চাহেবৰো জন্মদিন তেখেতৰো আমি শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত মুখ্যমন্ত্ৰী মহোদয়ৰ সুদীৰ্ঘ আৰু তেওঁৰ চতুৰ ৰাজনীতিৰে অসমত এক উন্নয়নৰ পথ তেওঁ আগবাঢ়ি লৈ যাব আমাৰ পুৱামক্কা দৰগাহ শ্বৰীফৰ আজি প্ৰায় আমি আশা কৰিছোঁ ৫ লাখমান ভক্তৰ সমাৱেশ হ'ব আৰু এই ভক্তৰ সমাৱেশৰ লগে লগে আমি কমিটিৰ তৰফৰ পৰা তেওঁলোকৰ অস্থায়ীভাৱে আমি যি প্ৰসাধন ব্যৱস্থা কৰা হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ স্বাস্থ্য বিভাগে আমাক ডক্টৰৰ আমি টীম ইয়াতে ৰাখিছোঁ খাদ্যৰ ক্ষেত্ৰত আমাৰ চিনি ইতিমধ্যে বনাই থকা হৈছে আৰু আমি থাকিবলৈ অস্থায়ীভাৱে আমি তম্বুৰ বিতৰণ কৰিছোঁ বিভিন্ন ধৰণৰ অস্থায়ীভাৱে সৰু সুৰা আমি বনাই দিছোঁ তেওঁলোকক থাকিবলৈ আৰু বিভিন্ন ধৰণৰ অসমৰ চৰকাৰৰ যিখিনি বিভাগ সেই বিভাগ যাৰ ওচৰত আমি গৈছোঁ তেওঁলোকে আমাক যথেষ্ট সঁহাৰি দিছে আৰু এই চেগতে আমি স্বাস্থ্য বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগ PWD বিভাগ আমাৰ স্বাস্থ্য বিভাগ আমি গোটেই পৰিচালনা কমিটিৰ তৰফৰ পৰা আমি শুভেচ্ছা আৰু আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে দেখিছে যদি আমি চাৰিওফালে যদি আপোনালোকে কেমেৰা ঘূৰাই তেতিয়ালৈ দেখিব অগণন ভক্তৰ সমাৱেশ ঘটিছে আৰু তেওঁলোকৰ সংস্কৃতিৰ মাজেৰে অৰ্থাৎ যি লোকগীত দেহ বিচাৰৰ গীতৰ মাজেৰে তেওঁলোকে সেই ভক্তসকলে সেই গীতৰ মাজেৰে গিয়াছুদ্দিন আউলিয়াৰ উছিলাই আল্লাহৰ ইবাদত কৰিব আৰু এই যে সংস্কৃতি আৰু আল্লাহৰ ইবাদতৰ মাজেৰে যুগ যুগৰ পৰা আমাৰ পুৱামক্কা দৰগাহ শ্বৰীফে শান্তিৰ বাৰ্তা বিলাই আহিছোঁ আৰু এই শান্তিৰ বাৰ্তা যদি আগলৈও আমি থাকিব পাৰোঁ আপোনালোকৰো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকক আমি সহায় সহযোগিতা আপোনালোকৰ কামনা কৰিছোঁ আৰু জনসাধাৰণৰ সহায় অবিহনে আমি কোনো কাম আগবাঢ়ি যাব নোৱাৰিম আৰু জনসাধাৰণৰ যাতে শান্তি শৃংখলা বজাই ৰাখি আমি অনুষ্ঠানটো সামৰণি মাৰিব পাৰোঁ তাৰ বাবে সকলোৰে পৰা আমি সহায় সহযোগিতা কামনা কৰিছোঁ।
হয়, আৰক্ষীৰ ক্ষেত্ৰত আমি SP আৰু হাজো পুলিচ ষ্টেচনক আমি তেওঁলোকক আমি আনুষ্ঠানিকভাৱে তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেওঁলোকে আমাক আশ্বাস দিছে। ইতিমধ্যে তেওঁলোকে আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে আৰু আজিৰ দিনটো তেওঁলোকে আমাক সহায় সহযোগিতা কৰিব বুলি আমাক আশ্বাস দিছে। আৰু স্বেচ্ছাসেৱকৰ ক্ষেত্ৰত আমাৰ উপ কমিটি আছে, ফকীৰতলাবাসী ৰাইজ আছে, তেওঁলোকে যথেষ্ট কষ্ট কৰি কালিৰে পৰা আজিলৈকে যথেষ্ট আমাক সেৱা শুশ্ৰূষা তেওঁলোকে আগবঢ়াই আছে। কিমান দিনে অনুষ্ঠিত কৰা হৈছে আৰু কেতিয়া সামৰণি কৰিব? আচলতে উৰুচবোৰ পৰ্বটো আমাৰ দুমাহীৰ পৰা আৰম্ভ হয়। মণিকুল উৎসৱৰ লগে লগে আমাৰ উৰুচ পৰ্ব আৰম্ভণি হয় আৰু আজি মাঘী পূৰ্ণিমাৰ দিনা আমাৰ শেষ যিটো উৰুচ হয় সেইটো হয়। আজি ফৰজৰ নমাজৰ ৰাতিপুৱা ফজৰ নমাজ আমাক আখেৰি দোৱা হ'ব অহাকালি, আৰু অহাকালি আমাৰ সামৰণি পৰিব। আজি শেষ দিন। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।